পদ্মশ্ৰী যাদৱ পায়েঙৰ নামত প্ৰৱৰ্তন আন্তঃৰাষ্ট্ৰীয় বঁটা যোৰহাটৰ জ্যোতিপ্ৰসাদ শৈক্ষিক ন্যাসে প্ৰৱৰ্তন কৰিছে এই বঁটা যাদৱ পায়েঙৰ নামত প্ৰৱৰ্তন কৰা এই বঁটা প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হৈছে দক্ষিণ ভাৰতৰ জলমানৱ খ্যাত এম কৰুণাকৰ ৰেড্ডিলৈ জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ ৭ম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্ৰদান কৰা হয় এই বঁটা আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব পৰমানন্দ বৰাই নিশ্চয়কৈ এই মুহূৰ্তত মই ভাৰতৰ দুজন বিশেষ ব্যক্তিৰ লগত মই উপস্থিত আছো যি দুজন ব্যক্তিক ভাৰতত এজনক ফৰেষ্টমেন হিচাপে জনা যায় আৰু আনজনক দক্ষিণ ভাৰতৰ ৱাটাৰমেন হিচাপে জনা যায় এই দুজন বিশেষ ব্যক্তি আজি যোৰহাটৰ টিয়কত উপস্থিত আছে ইয়াৰ এটা উদ্দেশ্য আছে কাৰণ টিয়কৰ যিখন বিনামূলীয়া পাঠ্যক্ৰম দিয়া যিখন বিদ্যালয় জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় সেই জ্ঞানমাৰ্গ বিদ্যালয় এইবাৰ ৫ম বৰ্ষপূৰ্তি যাৰ বাবে তেওঁলোকে এইবাৰ এটা আন্তঃৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰিছে আৰু সেই বঁটাটো হৈছে পদ্মশ্ৰী যাদৱ পায়েং বঁটা আৰু এই যাদৱ পায়েং বঁটাটি এইবাৰ লাভ কৰিছে দক্ষিণ ভাৰতৰ এম কৰুণাকৰম ৰেড্ডিয়ে লাভ কৰিছে যাক ৱাটাৰমেন হিচাপে সকলোৱে জানে আৰু তেওঁ ইতিমধ্যে অসমত উপস্থিত হৈছে অৰ্থাৎ যোৰহাটত উপস্থিত হৈছে টিয়কত উপস্থিত হৈছে এই মুহূৰ্তত মোৰ দুইজন বিশেষ ব্যক্তি যি দুইজনে ৰাষ্ট্ৰপতি এৱাৰ্ড পাবলৈ সক্ষম হৈছে मैं पुणे पुणे अकमान जेहेतु अসমলৈ আহিছে मैं प्रथमे आपनक हम वेलकम करता हूँ असम की तरफ से पहले बार असम ने आगे भी आए हैं मैंने असम पिछले 5 साल से आ रहा हूँ तो मैं राज के साथ में और यादव जी के साथ में उनका तो इंडिजीनियस जो फॉरेस्ट जो ग्रोथ करने का स्टाइल है उसको सीख के मैं आई एम इम्प्लीमेंटिंग मैंने उधर दक्षिण भारत में भी इम्प्लीमेंट करने का तो लोकलाइज्ड जो भी है ना हमारा देश का जो टेक्नोलॉजी हम लोग अगर फैलाएंगे अच्छा करेंगे तो दो चीज़ हमारे को ये हो जाएगा पहली चीज़ जो है ना अपना एनवायरनमेंट के हिसाब से हमारे को मालूम हो जाएगा कौन सी पौधे लगाना है कैसे लगाना है उसको कैसे देखभाल करना है दूसरा क्या है हमारे को इस धरती में कौन सी पौधे अच्छा ग्रो करता है वो इम्पोर्टेंट है तो दिस इज वो लर्निंग एंड रिप्लिकेटिंग यही कर रहे हैं हम लोग अब आप जोरहाट में आए हैं आपका आइडियल मैन है यादव पायेंग जी आपका आइडियल मैन है सो आज उसको पास में रह के उसको नाम का जो बता है जो पद्मश्री यादव पायेंग इंटरनेशनल अवार्ड जो दे रहा है आपको दे रहा है आपका आइडियल मैन का अवार्ड आपको मिल रहा है इसे कैसा फील हो रहा है यही तो बोल रहा हूँ तो ये जो भी दुनिया में हर एक जगह का एक रिकॉग्निशन मिलता है जिस आदमी के पास मैंने सीखने की आवाज यानी आई केम हियर टू लर्न समथिंग बट आई एम टेकिंग समथिंग नॉट ओनली नॉलेज के साथ में मेरे को एक इतना सम्मान के साथ में मेरे को ये हो रहा है आज रिकॉग्निशन इज मोर देन ए नोबेल प्राइज यही मेरे को ये लग रहा है तो क्यों बोले तो जिस आदमी ने बिना एक्सपेक्टेशन के साथ में काम किया धरती माँ के लिए काम किया उस आदमी को जैसा एक मीडिया ने उनको एक उसका स्टोरी बताया दुनिया को जैसा हम लोगों को पता चला इसके साथ में सरकार को भी पता चला उसको पद्मश्री के साथ में सम्मान किया ऐसी जगह में ऐसी आदमी के साथ में मिलने का एक तो बहुत खुशी की बात होता उसकी नाम पे एक इंटरनेशनल अवार्ड वो भी फर्स्ट इंटरनेशनल अवार्ड के फर्स्ट रेसिपिएंट में होना मेरे तो ये सौभाग्य इतने सौभाग्य ऐसी ये नहीं ये करता हूँ थैंक यू এই মুহূৰ্তত নিশ্চয় দেখা পালে যে দক্ষিণ ভাৰতৰ ৱাটাৰমেনজনে জলমানৱজনে কেনেধৰণৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু যিহেতু ভাৰতৰ অৰণ্য মানৱ ফৰেষ্টমেন যিহেতু যাদৱ পায়েং আছে মোৰ লগত উপস্থিত হৈ এই মুহূৰ্তত পদ্মশ্ৰী যাদৱ পায়েং আছে মই খুব চমুকৈ মাত্ৰ এটা কথাই আপোনাক সুধিব খুজিছোঁ দেখা পোৱা গৈছে যে জীয়াই থকা কালত সাধাৰণতে খুব বঁটা কম ঘোষণা কৰা হয় যেতিয়া মৃত্যু হয় সেইজন মানুহৰ নামত বঁটা ঘোষণা কৰা হয় কিন্তু জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ে এইবাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা পদ্মশ্ৰী যাদৱ পায়েঙৰ নামত দিছে য'ত আপুনি নিজে উপস্থিত আছে আৰু যিজনে পাইছে তেখেতো আপোনাৰ কাষত আছে কেনেকুৱা এটা অনুভৱ আপুনি সেই কথা অনুভৱ জাতীয় চেতনা যে আছে আমাৰ অসমৰ সেইটো তেখেতে মানুহক দেখা দিছে যে জাতীয় চেতনাত মানুহক চিনি পাবলৈ হ'লে জীয়াই থকা অৱস্থাতেহে চিনি পাব লাগে মৰাৰ পিছত চিনি পালে একো শিকিব নোৱাৰে জ্ঞান আয়ত্ত লাভ কৰিব নোৱাৰে তেখেত জীয়াই থকা অৱস্থাতে এই পদক্ষেপটো লোৱাৰ কাৰণ তেখেত ধন্যবাদৰ পাত্ৰ আৰু এনেকৈ দেশ আৰু জাতীয় উন্নতি কৰিবলৈ অসমীয়া জাতীয় চেতনা থকা তেওঁৰ যিটো জাতীয় চেতনা দেশৰ প্ৰেমমূলক মানৱ সম্পদ গঢ়াত যিটো ইন্ধন যোগাইছে সেইটো এনেকুৱা মানুহ খুব কম থাকে সেইকাৰণে আমাৰ ৰাজ্যত আমাৰ দেশত জন্ম লাভ কৰি তেখেতে যি পদক্ষেপ লয় তেখেতলৈ মই ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ এই মুহূৰ্তত যেহেতু দুইজনৰ বক্তব্য শুনা পালে কিন্তু যিজন ব্যক্তি যিজন জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় যিখন বিদ্যালয় ইয়াত কেইবা শ
ল'ৰা ছোৱালীয়ে যাৰ আৰ্থিকভাৱে অভাৱ অনাটন কোনো বিদ্যালয়ত পঢ়িবৰ বাবে অসুবিধা হৈছে এনেধৰণৰ ছাত্ৰ ছাত্ৰীক কিন্তু সম্পূৰ্ণ বিনামূলীয়াকৈ এই বিদ্যালয়খনে পাঠদান দিয়ে, সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাদান দিয়ে। যিহেতু এবাৰ মই সকলোখিনি কথা আমি জানোৱেই, তথাপিও আজি আপোনাৰ কাষত ফৰেষ্টমেন আছে, আপোনাৰ কাষত ৱাটাৰমেন আছে, দক্ষিণ ভাৰতৰ পৰা তেখেত আহিছে, এটা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰথমবাৰৰ কাৰণে ঘোষণা কৰা হৈছে আৰু যিহেতু তেখেতে লাভ কৰিছে, মনৰ অনুভৱটো কেনেকুৱা? এই প্ৰতিদিন টাইমক আমি ধন্যবাদ জনাইছোঁ। আমাৰ যিখন স্কুললৈ আহি পিনি যিটো আপোনালোকে এই কামখিনি আগবঢ়াই নিবলৈ আপোনালোকক বহুত প্ৰেৰণা দিছিলে। মানে যেতিয়া মোক অলপ পইচা অৰ্থ দিলে তেতিয়া ভাবিলোঁ যে মই পৃথিৱীলৈ জীৱিত কালত আহিলোঁ, যেতিয়া কিবা এটা ভাল কাম কৰিব লাগিব। তেতিয়া মই যাদৱ পায়েঙৰ লগত, পদ্মশ্ৰী যাদৱ পায়েঙৰ লগত আলোচনা কৰিলোঁ যে যাদৱ দা এটা কথা কৈছোঁ, আপোনাৰ নামত এটা ইণ্টাৰনেশ্যনেল এটা বঁটা প্ৰৱৰ্তন কৰিব বিচাৰিছে। আজি এই বঁটাটো যেতিয়া আমাৰ স্কুলখনো চাব আহে সেইবাবে এই বঁটাটো আমি প্ৰৱৰ্তন কৰিবলৈ ভাবিছোঁ। আৰু এই বঁটাটোৱে পৃথিৱীত এটা মেছেজ যাব যে গছ আৰু পানী থাকিলে মানুহ থাকিব। সেইকাৰণে প্ৰথমে আমি গোটেইখিনি আলোচনা কৰি আমি জলমানৱ নামে এম কৰুণাকৰ ৰেড্ডীক এই প্ৰথম বঁটাটো দিয়া হৈছে। যাদৱ পায়েং বঁটা পৰমানন্দ বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।